এইয়া পোৱালিকেইটা দেখিছেনে হাঁহ পোৱালিকেইটা আমাৰ মাহঁতৰ ঘৰত মই যিহেতু আই ঘৰতে আছোঁ আজি আই ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ ভিডিঅ' এটা আৰু ৰাতিপুৱাই দেখিছেনে এইখিনি হাঁহ আমাক খুলি দিয়া হৈছে আৰু আমাৰ যিহেতু গাঁৱত হাঁহ বহুতখিনি পোহা হয় এয়া আমাৰ মা আৰু মা অকণমান বয়সো হৈছে দেখিছেনে আৰু ৰাতিপুৱাই শুই উঠি অকণমান বহি লয় তাৰপিছত আৰু মাও এনেই নাথাকে বাৰু দেই এয়া দেখিছেনে তামোল কাটিছে যিহেতু আমাক এইকেইদিন ৰোৱা তোলা হৈ আছে আৰু সি পথাৰলৈ নিবলৈ বুলি তামোল কাটিছে ককাইদেউ আকৌ ভাতখিনি খাই লৈছে যিহেতু দিনটো পথাৰত লাগিব খেতিয়কৰ ঘৰ যিহেতু আৰু সেই খাই মেলি লৈছে আৰু ককাইদেউ পথাৰত কঠীয়া পেলোৱাৰ পৰা আদি কৰি সেইখিনি কৰিবলগীয়া হ'ব অকলীয়া যিহেতু আৰু ইয়াৰ ৰোৱনীখিনি বহুত দূৰৰ পৰা আহিছে 2 কিলোমিটাৰমান দূৰৰ পৰা আহিছে ককাইদেউ গাড়ীত গৈ পিনে লৈ আহিলেগৈ এইখিনি দেখিছেনে ৰোৱনী পাবলৈ দিগদাৰ হ'ল আজিকালি গাঁৱৰ জেগাতো ৰোৱনী পাবলৈ দিগদাৰ হৈছে তেনেকুৱা এটা পৰিৱেশ হৈ পৰিছে গাঁওবিলাকতো আৰু এইটো আকৌ পুখুৰী এই পুখুৰীটো আৰু এইটো আকৌ বৰ্তাঘৰ পুখুৰী এই পুখুৰীটো দেখিছেনে এইটো বৰ্তাঘৰ পুখুৰী হয় ইয়াতো যথেষ্টখিনি মাছ এই পুখুৰীটো দেখিছেনে আগতে আকৌ মই এই পুখুৰীটো যেতিয়া পানী শুকাই যায় ভাতকেইটা সুধাকৈ নাখাওঁ দেই জাকৈ এখন লৈ যাওঁ আৰু তাত ধুনীয়া মাছ পাওঁ শিঙি মাছ মাগুৰ মাছ কাৱৈ মাছ পুঠি মাছ তেনেকুৱাকৈ আৰু এইজোপা আকৌ আমাৰ বেতগছ দেখিছেনে আপোনালোকে বাৰু আৰু এতিয়া পুখুৰীৰ পৰা পানী উপচি পৰিছে এতিয়া বাৰু মাছ মৰাটো সম্ভৱ নহয় আৰু এইখন আমাৰ পথাৰখন আৰু এইপিনেদি বৌদুহঁতে মানে এইটো পুখুৰীটোৰ পৰা দেখাই আছোঁ এইখিনি পথাৰখনলৈ যোৱা ৰাস্তাটো দেখিছেনে এইটো ৰাস্তাটো আৰু এইখন আমাৰ পথাৰখন মই যিহেতু ওচৰৰ পৰা আপোনালোকক দেখাম চাব পথাৰখনৰ ডাঙৰ পথাৰ আমাৰ যিহেতু বহুত ডাঙৰ এৰিয়া হয় মানুহবিলাকৰ ঘৰ দুৱাৰ মানুহবিলাক গাঁওবিলাক বহুত কেইখন গাঁও আছে আৰু এই পথাৰখন চাওক এইখন পথাৰ দেখিছেনে এইখন পথাৰতে আমাৰ ইয়াৰ ৰোৱা তোলা কৰি আছে এইখিনি ৰোৱনী মই বাৰু ঘৰতে আছোঁ যিহেতু বৌদো গাৰ বহুত বেয়া মানে শ্লিপ ডিছৰ প্ৰব্লেম হৈ গ'ল সেয়েহে মই আহিছিলোঁ এদিনৰ কাৰণে থাকিবলগীয়া হৈছে যে ৰোৱা তোলা হৈ আছে সেই ঘৰতে লাগি মেলি দিছোঁ আৰু এইখিনি দেখিছেনে এইবিলাকত আগতে আমি জাকৈ মাৰিছিলোঁ আৰু ভেটা দিছিলোঁ ভেটা আপোনালোকে চিনি পায়নে নাজানো আৰু মানে মাছৰ কাৰণে ভেটা আৰু আমাৰ আকৌ ককাইদেউ ছোৱালীজনী এনেই নাথাকে এইজনী বৰ উৎপতীয়া ছোৱালী দেখিছেনে মৰমো লাগে সেই ককাইদেউ বাৰু খেতিয়কৰ ঘৰৰ কাৰণে ট্ৰেক্টৰ এখনো আছে তাৰ ওপৰত মোক লগ নেৰে পেহী আহিলে বুলি ক'লে আৰু মানে মোক মানে নেৰে আৰু মই বাৰু এজনীয়ে পেহীয়ে সিহঁতৰ আহিবলৈহে সময় নাপাওঁ এইবাৰে প্ৰথম থাকিছোঁ নেকি আকৌ এইটো আকৌ আমাৰ ধান মৰা মেচিন যিহেতু আমাৰ খেতিয়কৰ ঘৰত কুটা মৰা সকলোখিনিয়ে লাগে নহয় সেইখিনি আৰু যোগাৰ কৰি লৈছে ককাইদেউ বাৰু এইজোপা আকৌ মোৰ জেতুকা গছ মই ৰোৱা দেই এতিয়ালৈকে আছে আৰু এইটো আমাৰ গোহালি গাঁৱৰ জেগাত যদি গোহালি লাগি থাকিবই নাজানো আৰু এইটো নাৰিকল গছ চাওকচোন মানুহে কয় নাৰিকল গছ ৰুব নাপায় আমাৰ কিন্তু আছিলে এয়া আকৌ ককাইদেউ ছোৱালীজনীয়ে বনাইছিলে ৰোৱনী ল'বলৈ এয়া ভাজিও বনাইছে ছোৱালীজনীয়ে দেই ককাইদেউ ছোৱালীজনীয়ে বনাইছে আৰু এয়া ৰোৱনীখিনি আহিলে আৰু এয়া আৰু ভাত পানী তেনেকৈ দিয়া হ'লে ময়ো লাগি দিছোঁ যিহেতু বৌদো বেয়াও লাগিছে এতিয়া যাবও পৰা নাই দেখাবলৈ আৰু এইটো আকৌ তাৰপিছতে মই বোলো মঠাৰি লৈ যাওঁ আমাৰ আকৌ মঠাৰি ৰাস্তাটো দেই এইটো আগতে এই ৰাস্তাটোতে আৰু কিমান আৰু এতিয়া বঞ্চন হৈছে বাৰু কিমান অহা যোৱা মানে আৰু আমি লগৰ সৰুতে আৰু এইটো আকৌ আমাৰ এইপিনেদি মই সোমাই যাম মাৰ ঘৰ এইটো ৰাস্তা দেই মই দেখাই দিছোঁ এইটো আমাৰ বৰ্তাহঁতৰ ঘৰ এইখন এখন দোকান এইটো যে গৰু গৈছে যে সেইটো ৰাস্তাতে আমাৰ ঘৰলৈ সোমাই যায় মই বোলো মঠাৰিটোৰ ওপৰৰ পৰা এপাক আহোঁগৈ খাই বৈ ল'লোঁ যেতিয়া আৰু আপোনালোকক দেখাইছোঁ মঠাৰিটো পিনে দেখিছেনে এইখিনি এতিয়া পানীও সুতি হৈছে আগতে এইবিলাক খেতি কৰে এতিয়া পানী হৈছে দেই এইখিনি চব পানী হৈছে খেতি কৰা হয় বিভিন্ন খেতি কৰে মানুহবিলাকে ইয়াত এতিয়া কিন্তু পানী যিহেতু এতিয়া নদীৰ পানী বাঢ়িছে পানী বঢ়াৰ কাৰণে সুতিবিলাক বাছে অৱশ্যে ইয়াত আৰু এয়া এইদৰে সামৰণি মাৰিছোঁ আৰু আজিৰ দিনটো আৰু আপোনালোকৰ লগত অকণমান আগবঢ়ালোঁ ভিডিঅ'ৰ জৰিয়তে